চিমেনমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আৰু যেহেতু আজিৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা। আজি হাইস্কুলৰ চূড়ান্ত পৰীক্ষাত ইয়াত দেখা গৈছে ছাত্ৰ ছাত্ৰীসকলে পুৱাৰে পৰা শাৰী পাতি ইয়াত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ইয়াত ওলাই আহিছে। সমান্তৰালকৈ তেওঁলোকৰ অভিভাৱকসকলেও ইয়াত সমবেত হোৱা দেখা গৈছে। চিমেনমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াত পৰা ইয়াত এনেদৰে অভিভাৱকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকল ইয়াত সমবেত হোৱা দেখা গৈছে। মই ইয়াৰ সামগ্ৰিক দৃশ্য মোৰ সতীৰ্থক মই দেখাবলৈ অনুৰোধ কৰিছো। এনেদৰে ইয়াত পুৱাৰে ভাগৰ পৰা এনেদৰে পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ছাত্ৰ ছাত্ৰীৰ লগতে তেওঁলোকৰ অভিভাৱকসকলো ইয়াত সমবেত হোৱা দেখা গৈছে। ক'ব লাগিব যেহেতু দশম শ্ৰেণীৰ জীৱনৰ প্ৰথম পৰীক্ষা আৰু এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ছাত্ৰ ছাত্ৰীসকলে অধীৰ উৎসাহেৰে ইয়াত অৱতীৰ্ণ হৈছে। মই ইয়াৰ সামগ্ৰিক দৃশ্য মই দেখাবলৈ প্ৰয়াস কৰিছো। মোৰ লগত আছে এজন অভিভাৱক। মই কিছু কথা জানিব বিচাৰিম। আজিৰ পৰা যিহেতু আৰম্ভ হৈছে হাইস্কুলৰ চূড়ান্ত পৰীক্ষা, কি ক'ব? সকলোকে হাইস্কুল চূড়ান্ত পৰীক্ষাৰ অভিনন্দন জনাইছো। সকলো পৰীক্ষা ভালে ভালে পাৰ হওক, ভালে হ'ব বুলি ভাবিছো। পৰীক্ষাৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীক যিহেতু তেওঁ শুভেচ্ছা প্ৰদান কৰিছে। মোৰ এজন ছাত্ৰ মই দেখিছো। আজি পৰীক্ষা কেনেকুৱা লাগিছে, কি ক'বা? ভালে লাগিছে। আজি 10 বছৰ কষ্ট কৰি পিনে আজি প্ৰথম এক্সাম দিব আহিছো। আশা কৰিছো ভালে হ'ব আৰু আপোনালোকৰ আশীৰ্বাদ কৰিব অলপ ছাৰ। ইমানে ছাৰ কৰিব। জীৱনৰ ক'ব লাগিব প্ৰথম জখলাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা, এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ ছাত্ৰ ছাত্ৰীসকলে এনেদৰে ওলাই অহা দেখা গৈছে। মই কিছু দৃশ্য কেমেৰা পাৰ্চনৰ মোক দেখাবলৈ অনুৰোধ কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।